আপোনাৰ যদি কিবা কেছ মোকদ্দমা লাগি আছে কিবা ধাৰা কিমান ধাৰা যদি ক'ব নোৱাৰো মই জিভাকেদি পেলাই যাম এইখিনি যদি কথা কৈ দিওঁ সঁচাকৈ যদি তাবিজ এটা বিকো ৰাইজে কিনিবই নহয় জানো 100 টকা বুলি ক'লেও কিনিব কিন্তু তাবিজ বিকা মানুহজনটো মই নহয় মোক তাবিজো নাই কবিজো নাই এই আছো এৰি এইবোৰ চাইকলজি এজনৰ মনৰ কথা আনজনক ক'ব পাৰিব চাইকলজি জানো নহয় এৰি 1 2 3 এই অনুসাৰ আপুনি যিমান স্পীড পাৰিব হাতৰ টপ চাই যাব কিন্তু টাচপাত পৰি যাব আৰু তেতিয়াই আপোনাৰ ভাৰতৰ বিখ্যাত যাদু আমাৰ টাইম হুছেইন ডাঙৰীয়াই কৈছিল তুমি সঁচাকৈ যাদু জানা কাগজত হাতখিনিত হাতত কেনেকৈ লৈ গ'ল কোনো মেগনেট সম্মুখ নাথাকে নহয় জানো কাগজত হাতত চাই ভাল লাগে মাটি চাই বেছি ভাল লাগিব মাটি ৰাখি দিম এইফালে বুলি ক'লে এইফালে আহিব সেইফালে জেগা সেইফালে যাব সেই কৃষ্ণৰ কৰি জাপ মাৰিব কিন্তু যিজনে মূৰত পৰিব চুলি এডাল নুঠায় আপুনি কিন্তু বাচিছে দেই হেলমেট কিনি আছে এইবুলি কোৱাৰ লগে লগে মতা মানুহবোৰ টকলা হ'লেও পৰিচয় এটা দিব পাৰিব নহয় জানো ভালে লাগিব কাৰণ মোহন দাস কৰমচান কাটি জাতি পিতা মাইকী মানুহ টকলা হ'লে কি জ্ঞান দিব এতিয়া চুনীয়া কাটি মানুহ চবৰে চলি আছে সেইকাৰণে মাইকী মানুহ মোৰ খেলত নাথাকে আৰু চব টকলা হ'লে ভালে লাগিব নহয় জানো 1 2 3 আপুনি যেনেকৈ মাৰি আছ হাতত চাই ভাল নহয় পৰো পৰো একদম পৰি যাওঁ সেই দেখিছেন গতিকে এতিয়া মই মাতি ৰাখিম মোৰ হাতলৈ চাব সময় প্ৰতি লক্ষ্য ৰাখি মূল্য নষ্ট নকৰোঁ গতিকে জীৱনৰ প্ৰথম আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ বাদুলি পাত বহুতৰ মুখত শুনো মোক বহুতে অনুৰোধ কৰে দেৰগাঁৱত লগ পালে নুবলিগত লগ পালে বোকাখাটত লগ পালে কয় আমাৰ বাদুলি পাৰলৈ যাব আপুনি ঠিক আছে এই আছো এতিয়া এইখিনিৰ পৰা মই টকা বনাম কিমান টকা বনাম এবাৰ কৰিব মই দুবাৰ কিমান টকা নবনাম এই আছো এইখন চিনি পাইছেনি বাৰু ৰাইজক সুধিছোঁ এটাই প্ৰশ্ন মোৰ ৰাইজলৈ এইখনৰ নাম কি বাৰু য়েছ গামোচা এনাজৰী নহয় জানো আমাৰ জাতিৰ গৌৰৱ আমাৰ এখন সন্মানীয় পশ্চিমীয়া গামোচা চতৰ আৰম্ভণিতে ট্ৰাকে ট্ৰাকে জ্বলাই দিয়া হয় কাৰণ আমাৰ এখন সন্মানীয় যিগৰাকীয়ে শিপিনীয়ে গামোচাখন বৈ উলিয়াইছে সঁচাকৈ শলাগ ল'বলগীয়া নহয় জানো বৰ ধুনীয়া চানেকি বুলি কৈছে অসমীয়াতে ফুল আছে গতিকে এই গামোচাখন মোৰ গুৰুদেৱে দিয়া 39 বছৰ এই গামোচাখনৰ বয়স মই খেল দেখুওৱা গুৰুদেৱে হাতলৈ তুলি দিছিল অৰ্পণ কৰিছিল এই গামোচাখন গতিকে চব এই গামোচাখনত কিবা টকা পইচা লাগি আছে নি বাৰু ৰাইজক সুধিছোঁ নাই নহয় কিন্তু মই কৈছোঁ প্ৰতিটো চানেকিত এটা ফুলত 2000 টকীয়া লাগি আছে দেখিছে নি বাৰু নাই টকা এইখিনিও টকা নহয় তাচ নহয় জানো তাছে MA পাছ BA পাছ মেট্ৰিক পাছ কাকো নামানে যিদিনাখনে ট্ৰান্সফাৰ দিলোঁ সেইদিনাখন মই ভাৱনা কৰোঁ এতিয়া মই টকা বনাম মই টকা বনাম কিমান কোটি টকা বনাব লাগে এবাৰ কৰিব মই দুবাৰ কিবা টকা বনাব ভাইটি ধৰ তোকে দিছোঁ 25 কামা গলা ইণ্টাৰভিউ যেতিয়া দিবলৈ যায় তোৰতো বয়স নাই হ'ব বাৰু আজিকালি বয়সৰ কথাই নাহে নহয় জানো 14 বছৰ বয়সতো বিয়া হয় গতিকে ভাইটি কি আছে তোমাৰ নাম কি সঁচা কথা ক'বা মিছা কথা নক'বা কি নাম পুলি সেইটো কেনেকুৱা পুলি দাড়ি কমা একো নাই ডাইৰেক্ট পুলি পৃথিৱীৰ বিখ্যাত নাম লগ অ ভাইটি যেনেকৈ গগৈ ফুকন চেতিয়া ৰহমান হুছেইন কমুকাৰ চেত্ৰী গোৱলা তাঁতী দলে পেগু তোমাৰ একো নাই ডাইৰেক্ট পুলি বৰ বেলেগ বস্তু পাবা ঠিক আছে ভাইটি এনেকে ধৰ এখনত তলত দিয়া মাতে নাইকিয়া হৈ গ'ল দেখিছো ঘৰত মাইকী মানুহক দম দিব পৰা ইয়াত চিৰিব নোৱাৰা এখনত তলত দিছা নাই এখন ওপৰত দিছা মোৰতো নোজোকাই বা কথাটো ক'বা কথা আমাৰ অসমীয়াত চবতকৈ চহকী কথাই নহয় জানো এনেই কৈছে নি মাৰোৱাৰী খাতা বেংগলী মাথা দৰিয়াৰ কেথা আৰু অসমীয়াৰ লেঠা কথা আমি কথা চহকী কিহৰ চিন্তা কৰে কবি চাপ দে যাওঁ এখনত তলত দিয়া দিছা নাই এখন ওপৰত দিছা আৰু এখন মাজত দিয়া পটাপট যাই নগ'লা কি হ'ল তুমি এখনত তলত দিছা নাই দিছা আৰু এখন ওপৰত দিছা আৰু এখন মাজত দিয়া আকৌ পটাপট যাই নগ'লা দুটা হাতে আছে ক'ব লাগে আকৌ মই নেকি এনে এগৰাকী মহিলা দেখিলো 10খনত একদম অস্ত্ৰ শস্ত্ৰ এনেকুৱা কৰি আছে সেয়া দুৰ্গা মাই নহয় জানো তুমি আকৌ নোহোৱা যি কি নহওক এয়া চক এয়াও উৎসৱী চাপ দিলা শুঙি দিয়া সেইটো মলম হয় আচল মলমৰ মালডাল ইয়াতহে এটা আছে এয়া চব জন্ম দিয়া আইক শিক্ষাগুৰুক সৃষ্টিকৰ্তাজনক মাতৃভূমিত মাতৃভাষাক আপোনালোকে যেনেকৈ মানিছে ময়ো মানি আছো তাৰ ভিতৰত এজনৰ বেছি মানুহ এইজনক
ইটিকিৰ লগত ঠাট্টাৰ লগত থু নেপেলাব, থু পেলালে মোৰ সৰিয়হ পেলাব, ইয়াৰ ওপৰত থব। ইয়াৰ এটা শক্তি এছত চোৰ ইষ্টবি দৰ্শন কৰি ভুল হৈ গ'লি আৰু ভাইটি অসমীয়া বুজি পোৱা, পুৰা বুজি পোৱা, সঁচাকে বুজি পোৱা, সঁচাকে পোৱা, ঠিক আছে। এই অনুমতি নোলোৱাকে ঘৰটোৰ পৰা ওলাই নাযাবা। যদি ওলাই যোৱা ঠাচকে পৰি যাবা, পৰি গ'লে কিন্তু মৰি যাবা। মৰি গ'লে তোমাৰ জীয়াই থাকিলে মৰি, গম পাইছা নহয়? ধৰি থকা। এতিয়া মই মন্ত্ৰ মাৰিম, এই মাটিখিনি তোমাৰ গাত পেলাই দিম। পেলাই দিয়াৰ লগে লগে গামোচাখন ফাটকে জ্বলি যাব। জ্বলি গ'লে পেলাই দিবা নি কয় ধৰি ল'বলৈ নেবেল ডেমকে তলি খাই নানি মৰিবলৈ আজি পচে আগে পিছে ওপৰলৈ গৈছা নাই? নাই আজি পঠিয়াই দিম। বেয়া মানে হা বেয়া নহয়। কেলে ঘৰত কাজিয়া লাগিলে নেকি? ফেচবুকত কাজিয়া লাগিলে তাৰমানে জ্বলিলেও জ্বলক, মুঠতে টকাৰ কথা আছে নহয় জানো? ঠিক আছে, ৰাইজক সুধিছো এইখিনি তাজপাত টকা আছে, এইখিনি পাই টকা বনাই এচত। এই খেলটোৰ নাম হৈছে, ভুল নুবুজিব, যেনেকৈ অসমত বুলি নহয় গোটেই অল অভাৰ ইণ্ডিয়াতে দপদপাই থাকে। আবাহন ক্ষেত্ৰত, জ্যোতিপ্ৰসাদ ক্ষেত্ৰত, শংকৰদেৱ ক্ষেত্ৰত, কহিনুৰ ক্ষেত্ৰত, ভাস্কৰজ্যোতি ক্ষেত্ৰত, ভাগ্যদেৱী ক্ষেত্ৰত, ঠিক তেনে উজনি অসমত এটা মোৰ যাদু দল আছে, আছাম পলিষ্টাৰ মেজিক শ্ব'। আৰু এই খেলটোৰ নামে হৈছে টকাৰ বৰষুণ। এচত লিখা আছে এবাৰ টকাৰ বৰষুণ আছে। নেক্সট কি লিখা আছে ভাইটি? টকাৰ বৰষুণৰ পিছত ওপৰত উড়ন্ত মানৱ। ঠিকেই, টকাৰ বৰষুণ নেক্সট উড়ন্ত মানৱ। টকাটো বনাই তোমাক কোনোবাই পঠিয়াই দিম আজি। ভেৰি তুমি খাইছে আজি চিন্তা নাই। কথা এটা সুধি লৈছো, ইমানডাল ডেকা লোৱা প্ৰটেকশ্যন নাই। মই একদম কোন মানুহ চিধা কথা সুধিছো, তলত প্ৰটেকশ্যন আছে নাই বোলে নাই। তেতিয়াহ'লে খেলি মেলি নকৰিবা, ফুক মাৰি দিম, পেনৰ ফুক কৰিব, সাপ কেটৰ পৰা বিচাৰি নাপাবা। প্ৰটেকশ্যন নাই, বাবুলক ওলাই যাব নহয়। ধৰি নাহিবা দেই ভাইটি, ধৰি নাহিবি, নহ'লে দিগদাৰ আছে কিন্তু মাৰি দিম। মই চেপেটা মন্ত্ৰ বেছিকৈ মাৰো। সৰু ল'ৰা ছোৱালীবিলাকে চিঞৰ বাখৰ নকৰিবা। এনেকুৱা লেতেৰা মন্ত্ৰ মাৰি দিম, খোৱাৰ পিছত ভোক নালাগিব, হজম হ'লে ভোক লাগিব। দ্বিতীয় মন্ত্ৰ মাৰি দিম, খোৱাৰ পিছত চকুৰে একো দেখিব, ৰাতিপুৱা হাৰ পালে দেখিব। আৰু 3 নম্বৰ মন্ত্ৰ গম পালে ফুক মাৰি দিম, তলৰ থাপকে পৰিব। টকা কিমান কোটি টকা বনাম ৰাইজে কওকচোন? 50 কোটি। কৈছে সিও লোভে পাপ পাপে মৃত্যু। টকা বনাবই পাই 50 কোটি বনাই দিলে তেতিয়া চবকে দিব পাৰিম নহয় জানো? নিবনুৱা সমস্যা সমাধান হ'ব। ঠিক দলিত পাৰিবিতো? ঠিক আছে। এছত তিনি পাতি খেল, দুটা টিকেট এটা 2। মোৰ হাতখন চালি আছে এছ, মোৰ হাতলৈ চাব। দুটা টিকেট এটা 2, তিনি পাতি খেল যদি কোনোবাই শিকি যায়, কাৰোবাক লাগি গ'লে মেম 3টা, কাৰোবাক 1, 2, 3 ষ্টেট, কাৰোবাক চাহাব 3টা। মই টিকেট দুটা 2 এটা লৈ খেলিম। খেলিব নেকি কোনোবাই? অপেন লাইচেন্স আছে, চিন্তা কৰিব নালাগে। খেলা য'তে ত'তে খেলি দিওঁ। খেলিব নি? য'তে ত'তে আপুনিও খেলিম? নাই তেতিয়াহ'লে মই নোৱাৰিম য'তে ত'তে। এই দুটা টিকেট ইয়াত মাৰিব, মোৰ হাতলৈ চাব। ৰেডি শ্বট ইষ্টবি দৰ্শন কৰো। 3টা টিকেট বুলি ক'লে কথা নাই, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে গোটেই সম্পত্তি লগাই দিব নহয় জানো? নালাগে, বহুত আমাৰ কথা শুনিব। মাতিবাই বিকি দিম ন? ঠিকেই কৈছে, ফেমিলি ষ্টাফ নহ'লে লগাই দিম ডাঙৰ, নহ'লে দিব জুৰি। 3টা টিকেট আহিল কেনেকৈ? 2টো ক'ত গ'ল? এইটো হ'ল 10 আঙুলি বজ্জাতিয়ে। হাত কি চাপাই 10 আঙুলি যাদু নহয়, যাদু জানিলে ইয়াত থাকি দিবি, হিচাপে আগে খালি কৰি। এইখন মায়াজাল, যাক যিমানে ঠগিব পাৰে সেইটোৱে যাদু। গতিকে চাওক, এতিয়া মই টকা বনাম। কিমান টকা ৰাইজে কৈ দিব। 50 কোটি ক'লে হেৰি এতিয়া হয় নহয় মই চাই লওঁ। চাওকচোন সকলো নম্বৰ আছেনে বাৰু? আছে। এইফালে চাওক সকলো নম্বৰ আছেনে বাৰু? আছে। চাওকচোন সকলো নম্বৰ আছেনে বাৰু? আছেনে? লাকি নাম্বাৰ কি হ'ব? লাগিলে খুব খেলেনি দেৱালী। এইফালে ক'লে লাকি নাম্বাৰ 7, 7, এইফালে ক'লে 7, এইফালে ক'লে 7। ইয়াত সকলো নাম্বাৰ আছিলে নে? আছিলে। মই গোটেই 52টা পাতে মই 7 বনাই দিম সেইজনে মেজিচাৰ। যদি 7 হয় তেতিয়াহ'লে চব 2000 টকীয়া হ'ব। যদি 7 নহয় তেতিয়াহ'লে অলপ খেলি মেলি টকা হ'ব দেই। কাৰ ভাগত পৰে কিন্তু খেলি মেলি টকা মই নাজানো। 200 টকীয়া, 300 টকীয়া, 250 টকীয়া নোট দেখিছে নাই দেখা নহয়? চট ইষ্টবি দৰ্শন কৰো। এটা 4 হ'ল, বাকী চব 7 হৈ গ'ল। মই মিছা কথা নকওঁ। এখন 500 টকীয়া হ'ব, বাকী চব 2000 টকীয়া হ'ব। এইফালে কৈছে বাপৰে বাপৰে, বৰ বেলেগ দেখালে। এতিয়া চব এতিয়া আপুনি যি কয় তাকে বনাম। ভাইটি ধৰ, তলৰখিনিত 50 কোটি টকা, ওপৰৰখিনি কিমান বনাম সেইটো কওক। কি বনাম? কি বনাম? 10,000 টকীয়া নোট নাই? বৰফৰে চেঁচা হৈ গ'ল যে কি হৈছে? আমি ঘামি পচিনা হৈ গৈছো, তাই বৰফৰে চেঁচা হৈ গ'ল।
পোৱাত যাবি যায় উপস্থিত মানে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মূল্য নষ্ট নকৰোঁ গৰমো লাগিছে নহয় জানো সময়ৰ প্ৰতি লক্ষ্য ৰাখি মূল্য নষ্ট নকৰোঁ আপোনালোকেও যাবগৈ ময়ো যামগৈ মই মানুহজন ক'ৰ পৰা আহিছোঁ কেলৈ আহিছোঁ কি উদ্দেশ্যই শিক্ষিত সমাজখনৰ মাজত শিক্ষিত পোচাক পিন্ধি অশিক্ষিত বাকে ফুটপাথত চিঞৰ কৰিছোঁ ইয়াৰ বিষয়ে মোক পৰিচয়টো দিব লাগিব নে যাবগৈ লাগিব পইচা দিব লাগিব আই এম হেপ্পী কাৰণ যিজন মানুহ এড্ৰেছ নাই ঠিকন নাই পইচা নাই সেই মানুহজন জীয়াই থকা কোনো অধিকাৰ নাই নাই লাৱাৰিজ নাই জহৰা নাই হাৰামী নাই জাৰজ বুলি কৈছে একেটা শব্দ চাৰিটা প্ৰকাশ কৰিছোঁ মোৰ এটা বেষ্ট পৰিচয় আছে ভাষাত গম পাইছে মই কিমান দৰ মানুহ মই আহিছোঁ এইখন উজনি অসমৰ এজন দুৰ্ভগীয়া যিহেতু মই শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আহোমদেশৰ ৰাজধানী গড়গাঁও নামটো নিশ্চয় শুনিছে একদম কাৰেংগড় দাঁতি কিনাৰতে মোৰ ঘৰ আৰু যিবিলাক আপোনাৰ টুৰিষ্ট যায় নিউ ইয়েৰ্ছ মনাবলৈ যায় মোৰ চোতালতে গাড়ীবিলাক পাৰ্কিং কৰে কলেজ স্কুল ফিল্ডখনত গতিকেলৈ দৰকাৰ পাইছোঁ মহান এটা উদ্দেশ্য লৈ যিটো উদ্দেশ্য ব্যাখ্যা কৰি মোক খোৱা বোৱা সকলো দিয়ে আপোনালোকে মোক 5 পইচা দিব লাগে সেইকাৰণে মই টকা পইচা বিচৰা নাই 1 টকা পইচা বিচাৰ মোক থুক পেলাই দিব আগতে কৈছে মোক পইচা পাতি কোনো দিব লাগে মাত্ৰ আশীৰ্বাদ কৰিব অসমীয়া দেখাইছে দীৰ্ঘজীৱী হওক আৰু যদি কিবা অভিজ্ঞতা লাভ কৰিছে অভিজ্ঞতা লাভ পুনৰ মাছৰ এশ হওক জীৱনত প্ৰথম আহিছোঁ আপোনালোকৰ বিনম্ৰ অনুৰোধত ৰাইজৰ অনুৰোধে আহিছে মোৰ কাষত বহুত মানুহ পাওঁ দেখিছে দেৰগাঁও বহুত মানুহ হয় প্ৰতি বৃহস্পতিবাৰ মই দেৰগাঁও হওঁ আপোনালোকে আশীৰ্বাদ কৰিব মই আহিছোঁ মহান এটা উদ্দেশ্য লৈ যিটো উদ্দেশ্য ব্যাখ্যা কৰি পইচা দিয়ে সেই উদ্দেশ্যটো নেকি আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিব পাৰিম নে নোৱাৰিম পাৰিম মই মাত্ৰ ক'বলৈ আহিছোঁ এজোপা প্ৰাকৃতিৰ ওপৰত এজোপা বন গছৰ ওপৰত চিনাকি কৰিবলৈ আহিছোঁ প্ৰচাৰ কৰিবলৈ আহিছোঁ বন গছ এজোপা চিনাকি হৈ যোৱাত কিবা আপত্তি আছে নি বাৰু নাই মোৰ শিক্ষাগুৰু নিৰ্দেশ ক্ৰমে আহিছোঁ দেই তেখেত কিন্তু গ'লগৈ আৰু চিৰজীৱনৰ লগে চিৰকুমাৰ নিশ্চিন্তপুৰলৈ গুচি গ'ল পৃথিৱীৰ বিখ্যাত ভেগৰ ৰত্ন গ'ল্ড মেডেলিষ্ট ডিবুলেমে 3খন কাটি ডক্টৰ উপাধি লাভ কৰিছিল সেইজনে মোৰ শিক্ষাগুৰু আছিল ডক্টৰ গুণাৰাম কণিকৰ ছাৰ গোলাঘাট চিনি পাই নিশ্চয় ছাৰ ঢুকালে তেখেতৰ নিৰ্দেশ ক্ৰমে নহ'লে মইতো সদায় আহিলোঁ এতিয়া অলপ আৰু দায়িত্ব পৰি গ'ল ছাৰ ঢুকোৱাৰ পিছত কিছুমান চম্ভালিবলগীয়া হৈছে দায়িত্ব ল'বলগীয়া হৈছে মই এজোপা গছ চিনাকি কৰিছোঁ যিজোপা গছে বিশ্বত প্ৰথম স্থান লাভ কৰিছে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে মানৱৰ শৰীৰত 3টা বেমাৰ 3টা ৰোগৰ বাবে এনেকুৱা যেবা গছ চিনাকি হৈছে কি আপত্তি আছে আপোনাৰ দেউতা নিজৰ পৰিয়ালক নিজৰ ফেমিলি মেম্বাৰ ওচৰ চুবুৰীয়া যদি তেনেকুৱা ৰোগত ভুক্তভোগী হৈ আছে আপুনি আজিয়ে গৈ কৈ দিয়ক সেই গছজোপা ওপৰত বগা বগা ফুল হৈ আছে চুপিলে মিঠা লাগে চিনি পাইছেনে এজোপা কি নাম বাৰু য়েছ ডুনবন নহয় জানো এই ডুনবন গছজোপা গুণ আছেনে বাৰু আছে নাই বুলি ক'লে মই এতিয়া ইয়াতে প্ৰমাণ দেখাই দিম যিজনে কৈছে ডুনবনৰ গুণ নাই মই এতিয়া প্ৰমাণ একটো কাৰণে দেখাম বুলি কৈছোঁ নাকৰ পৰা যিজনৰ তেজ ওলায় এওঁ ভাগে বুলি কওঁ অসমীয়া এক আপোনাৰ ডুনবনৰ আগ এটা পিচি শুঙিলে তেজ পৰাৰ লগে লগে বন্ধ নম্বৰ 1 পৃথিৱীৰ বুকুত কৈছোঁ মই আজিলৈকে জন্ম হোৱা এনেকুৱা চাইণ্টিষ্ট যিজনে আঠ কপালি সূৰ্য কপালি ভাল কৰে বুজি পাইছে অসমীয়াতে কৈছোঁ আঠ কপালি সূৰ্য কপালি বেলি উঠালে মাৰ যায় মাথা বিষ আৰু বেলি ওলোৱাৰ লগে লগে আকৌ মাথা বিষ হয় এনেকুৱা আপোনাৰ মাথা বিষ আঠ কপালি সূৰ্য কপালি অকল আপোনাৰ এই ডুনবনৰ আগ এটাই ছিঙি আনক 4 খিলা 5 থাকে 5 খিলা থাকে 3 খিলা থাকে মতলব নাই আগ এটা আপুনি শনিবাৰ দিনটোত ল'ব খালি একেটা উখাতে চিঙত মানুহজনৰ নাম লৈ চালৰ ওপৰত দলিয়াই দিয়ক জীৱনৰ কাৰণে আঠ কপালি সূৰ্য কপালি খতম কাৰণ নিজৰ ধৰ্মস্থল চাকি আগত দিব তাৰ ওপৰত ই বিশ্বৰ লগত প্ৰথম স্থান এইটো কাৰণে পাইছে ৱৰ্ল্ড ৰেকৰ্ড কৈছে ডুনবন গছজোপাই কিনিব লাগে নি আমি নালাগে কঠীয়া তুলিবা কঠীয়া উঘালি মাটি মাৰিছিল লগত ডুনবনে বেছি ওলাই নহয় জানো বিদেশী পৰ্যটকসকল যেতিয়া আহে আমাৰ টুৰিষ্ট ইয়ালৈ তেতিয়া চাবচোন হাফ পেণ্ট এটা পিন্ধি আহে আৰু গেঞ্জি এটা থাকে স্পৰ্টিং এটা চাইকেল লৈ ঘূৰি ফুৰে ডাঙৰ কেমেৰা এটা কিন্তু সিহঁতৰ থাকেই আবদ্ধ কৰি লৈ যে আমাৰ অসমৰ সম্পদবিলাক সেইবিলাক গৈ তাত গৈ ৰিচাৰ্চ কৰি গৱেষক কৰি পঠিয়াই দিয়া আকৌ ইণ্ডিয়ালৈ আমাৰ ঔষধ হিচাপে সেই ঔষধটোৱে এটা ৰোগ 3টা ৰোগৰ ভিতৰত নম্বৰ 1 কি লিখা আছে বাৰু হৃদৰোগ চব মই মিছা কথা কোৱা নাই যোৱা 19 তাৰিখে ভাৰতৰ আটাইতকৈ আগশাৰী এজন কেবিনেট কেন্দ্ৰীয় মন্ত্ৰী তেখেত আপোনাৰ ঢুকাইছিল এটা ৰোগত সেই ৰোগটো হৈছে হৃদৰোগ মই মিছা কথা কোৱা নাই দ্বিতীয় এগৰাকী হৈছে ভাৰতৰ আপোনাৰ আমাৰ বলিউডৰ চলচ্চিত্ৰ বিভাগৰ এগৰাকী ভাল অভিনেত্ৰী যাক মা বুলি কোৱা হয় মাকৰ ৰোলটো বৰ ধুনীয়া কৰে ৰীমা লাগু হয়নে মই মিছা কথা কোৱা নাই এই দুজন একেটা তাৰিখতে হৃদৰোগত আক্ৰান্ত হৈ মৰিছে মই কৈছোঁ চেলেঞ্জ সকাই আজি পেপাৰ দিছিলে আজি যোৱা নিশা আপোনাৰ নিউজত কৈ আছে ব্ৰেকিং নিউজত মই তালৈ যাবলৈ আহিছোঁ বোকাখাটৰ একদম ভিতৰলৈ এডোখৰ জেগাত য'ত মানে আপোনাৰ পানীৰ ভিতৰত আবদ্ধ হৈ আছে এটা চাংঘৰত চাঙত শুৱাই থৈ দিছে পিতেকক মাকে কান্দি কান্দি পগলা হৈ গৈছে এটা ৰোগ সেইটো হৈছে আপোনাৰ কপত ৰোগ টকাৰ কাৰণে হাহাকাৰ হৈ গৈছে কেঞ্চাৰ কাৰণে প্ৰতিদিন টাইমে আপোনাৰ চব চেনেল দেখাই যায় মই তালৈ গৈ আছোঁ যদি ভগৱান ঈশ্বৰ গড আল্লাহ নকৰক যদি আপোনাৰ ফেমিলি মেম্বাৰ ওচৰ চুবুৰীয়া গাঁৱত ক'ৰবাত শুনিছে আপুনি
ককট ৰোগত যাক কেঞ্চাৰ বুলি কৈছো, স্পট কেঞ্চাৰ, ব্লাড কেঞ্চাৰ, মাত্ৰ আপুনি মোৰ কাষলৈ লৈ যাওক, এটা শনিবাৰ দিছো। তামোল পাণৰ গুড়া মানটো মই নলওঁ, এপালিও ঔষধ দিম মাত্ৰ। মানুহজনৰ নাম লাগে, মানুহজন খালি নিব লাগিব স্পটত, মই তালৈ নাম। আপুনি সেই হাতটো ডেপৰা পিচি পেলাই মই এপালি দৰৱ দি দিম, একে পালিতে ভগৱানৰ কিবা সম্পূৰ্ণ নিয়াম। বম কেঞ্চাৰ হওক, খাদ্যনলীত কেঞ্চাৰ হওক, পেটত কেঞ্চাৰ হওক, যেনেকুৱা জেগাতে হওক তাই ককট। তাৰ কাৰণে মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছো, চাব পাৰে মই ইচ্ছা কৰা ইয়াত পৰি আছে কাগজ। কিন্তু এইবোৰ চব ভুৱা চাৰ্টিফিকেট। এইবিলাক হ'ল কম্পিউটাৰ যুগ, মাষ্টাৰ কপি বনাই ভৰাই দিলে চেম কপি ওলাই হ'ল জানো। সত্য চাৰ্টিফিকেট কিনি ওলাই গ'ল্ড মেডেলিষ্ট পাইছো, ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছো, ভাৰতৰ সৰ্ববৃহৎ আয়ুৰ্বেদিক প্ৰতিষ্ঠানখনত পঢ়ি আহিছো, জগজীৱন আয়ুৰ্বেদিক মেডিকেল কলেজত পঢ়ি আহিছো। বহুত দামী দামী দল সংগঠন আপোনাৰ টাইহুম পৰা আদি কৰি, জাতীয়তাবাদীৰ পৰা আদি কৰি, আছুৰ পৰা আদি কৰি বিভিন্ন দল সংগঠনে মোক চাৰ্টিফিকেট দিছিলে, দাদা আপুনি আপোনাৰ লগত আমি আছো, আপুনি প্ৰচাৰ কৰক। একো নহয়, প্ৰচাৰ কৰক। গতিকে ভুল নুবুজিব। এতিয়া মই কৈছো